ओम श्री कृष्णाय वासुदेवाय देवकी नंदनाय सह नंद गोप कुमाराय गोविंदाय नमो नमो नमः। शांताकारं भुजगशयनं पद्मनाभं सुरेशं विश्वाधारं गगनसदृशं मेघवर्णं शुभांगं लक्ष्मीकान्तं कमलनयनं योगविदानगम्यं वन्दे विष्णु भवभयहरं सर्वलोकैकनाथं। जय जयते समूह भक्तबिंदर श्री चरणाबिंदत मैं सेवा आगबঢ়াইছো। मोर सेवा अपना सबै ग्रहण करिब। আজি मैं पुनर आपनालोकर सम्मुखत श्रीमद् भागवत गीतार चतुर्थ अध्यायर व्याख्या কৰিবলৈ আগবাঢ়িছো। व्याख्या কৰিবলৈ যাওঁতে অনিচ্ছাকৃতভাৱে বহু ভুল ত্ৰুটি হ'ব পাৰে। তাতেই যেন অপৰাধ নধৰি দাসৰো দাস বুলি ক্ষমা কৰি আপোনালোকৰ দুখানী চৰণত ঠাই দি মোক কৃপা কৰে যেন এই আপোনাৰ চৰণত নিবেদন কৰি প্ৰণিপাত জনাই श्रीमद् भागवत गीतार चतुर्थ अध्यायर 11 নম্বৰ পদৰ পৰা মই আপোনালোকক পঢ়ি শুনাবলৈ আগবাঢ়িছো। ই ৰাম যেনে ভাবে ভজে মোক কৰিয়া আশ্ৰয় সি ভাবে অনুগ্ৰহ সিজনে লভয় যদি উপাসাদে ভিন্ন পথ সাধনাৰ সকলো পথৰে লক্ষ্য এক ঈশ্বৰ। আমাক শ্ৰীকৃষ্ণ ভগৱন্তই অৰ্জুনৰ যোগেদি খুব সুন্দৰ জ্ঞান প্ৰদান কৰিছে। খুব অমিত আমাক জ্ঞান প্ৰদান কৰিছে আৰু এই জ্ঞানৰ যোগেদি আমি ভক্তিক প্ৰাপ্ত কৰি পৰমেশ্বৰ ভগৱন্তক প্ৰাপ্ত কৰিব পাৰিম। এইটো চিৰন্তন সত্য। কিন্তু সেই ভক্তবৃন্দ আমি এটা কথা সদায় মনত ৰাখিব লাগিব, আমি পৰম ঈশ্বৰ ভগৱন্তৰ ভক্তি কৰিবলৈ হ'লে আমাক কি কি জ্ঞানৰ প্ৰয়োজন, কি কি গুণৰ প্ৰয়োজন, আমাৰ মন চিত্ৰবোৰ কেনেদৰে হ'ব লাগিব, আমি কেনেদৰে তেওঁক পূজা কৰিব লাগিব, আমি কেনেদৰে তেওঁক আৰাধনা কৰিব লাগিব, আমি কেনেদৰে তেওঁৰ উপাসনা কৰিব লাগিব, এই কথাখিনি, এই জ্ঞান তত্ত্বখিনি, এই উপদেশখিনি আমি জানি লোৱাটো অতিকৈ আৱশ্যক। কাৰণ যদি আমি এই জ্ঞানখিনি আহৰণ নকৰোঁ তেতিয়াহ'লে আমি পৰমেশ্বৰ প্ৰাপ্ত কৰিবলৈ কঠিন হ'ব। গতিকে পৰমেশ্বৰ প্ৰাপ্ত কৰিবলৈ হ'লে সৰ্বপ্ৰথমতে আপোনাৰ হৃদয়খন নিৰ্মল হ'ব লাগিব। যদি আপোনাৰ হৃদয় নিৰ্মল নহয় তেতিয়াহ'লে আপোনাৰ হৃদয়ত ভক্তিৰ উদয় নহ'ব। যদি আপুনি মন চিত্ত যদি এক কৰিব নোৱাৰে তেতিয়াহ'লে আপুনি ঈশ্বৰৰ উপাসনাত বিলীন হ'ব নোৱাৰিব। আপুনি যদি ইন্দ্ৰিয়ক সংযম কৰিব পৰা নাই, যদি আপুনি ইন্দ্ৰিয়ক দমন কৰিব পৰা নাই, আপুনি এতিয়াও কাম ক্ৰোধ লোভ মোহৰ ওপৰত ব্যস্ততা হৈ আছে, তেতিয়াহ'লে আপুনি ক্ষুদ্ৰ ভক্তি প্ৰাপ্ত কৰিব নোৱাৰিব। গতিকে সৰ্বপ্ৰথম আমি পৰমেশ্বৰ প্ৰাপ্ত কৰিবলৈ হ'লে আমি আমাৰ মন চিত্ৰ শুদ্ধ কৰি, মন চিত্ৰক এক কৰি, সকলো আমি ইন্দ্ৰিয়সমূহক সংযম কৰি, গুৰুজনাই যি আমাক জ্ঞান প্ৰদান কৰিছে সেই জ্ঞানক অৱলম্বন কৰি সেই মাৰ্গৰ যোগেদি আমি পৰমেশ্বৰ প্ৰাপ্ত কৰিবলৈ চেষ্টা কৰিব লাগিব। গতিকে ঈশ্বৰ ভক্তি কৰিবলৈ হ'লে সৰ্বপ্ৰথমতে আপোনাৰ মনটো নিৰ্মল হ'ব লাগিব। আপুনি
ঈশ্বৰ ভগৱন্তৰ স্বৰূপক জানিব লাগিব আপুনি কোনো এজন পৰমেশ্বৰ কোনো এজন দেৱৰ মাজত ভিনপৰ আপুনি কৰিব নালাগিব কাৰণ আপোনালোকে নিশ্চয় জানে যে হৰিহৰ অভিন্ন বুলি এষাৰ কথা আছে গতিকে যদি আপুনি হৰিক ভজিছে খুব শুদ্ধ কথা কিন্তু সেই বুলি যে হৰক আপুনি ত্যাগ কৰিব বা হৰৰ নাম শুনিলে যে আপুনি আপোনাৰ মনত অশান্তি বোধ হ'ব বা হৰক পূজাজন ভক্ত নহয় এনেকুৱা ভাৱ যাতে আপোনাৰ হৃদয়ত নাহে তাৰ বাবে আপোনালোকে সদায় সাৱধান হ'ব লাগিব তেনেদৰে যদি আপুনি মন চিত্ত শুদ্ধ কৰিব পাৰে তেতিয়াহ'লে আপুনি শুদ্ধ ভক্তি অৱলম্বন কৰিব নিশ্চয় পাৰিব গতিকে কৈছে যেনেভাৱে ভজে মোক কৰি আশ্ৰয় আপুনি যি ভাৱেৰে পৰমেশ্বৰক পাবলৈ চেষ্টা কৰে সেই ভাৱতেই পৰমেশ্বৰক আপুনি প্ৰাপ্ত কৰিব পাৰিব যেনেভাৱে ভজে মোক কৰি আশ্ৰয় সেইভাৱেই অনুগ্ৰহ সিজনে লাভ হয় যেনেভাৱে পৰমেশ্বৰক আপুনি প্ৰাপ্ত কৰিব বিচাৰিব তেনেভাৱে পৰমেশ্বৰক আপুনি প্ৰাপ্ত কৰিব তেনেদৰে আপুনি তেখেতৰ পৰা কৃপা প্ৰাপ্ত কৰিবলৈ সমৰ্থৱান হ'ব আকৌ আমাক সুন্দৰকৈ এটা জ্ঞান ইয়াত প্ৰদান কৰিছে যদিও বা সাধে ভিন্ন পথ সাধনাৰ সকলো পথৰে লক্ষ্য এক ঈশ্বৰৰ এতিয়া আমাৰ সমাজত পৰম ভগৱন্তক পাবলৈ বাবে বহু কিছুমান মাৰ্গ অৱলম্বন কৰিছে কিন্তু এই মাৰ্গবিলাক অৱলম্বন কৰিবলৈ যাওঁতে আমি আমাৰ ভিতৰতে আমাৰ মাজতে কিছুমানে আমি কাৰোবাক নিন্দাবাদ নিশ্চয় কৰি আহিছোঁ হয়তো আপুনি মোক নিন্দা কৰিছে মই আপোনাক নিন্দা কৰিছোঁ যে তেওঁৰ ভক্তি পথটো শুদ্ধ নহয় আপুনি কৈছে মোক যে মোৰ ভক্তি পথটো শুদ্ধ নহয় কাৰ কোনটো ভক্তি পথ শুদ্ধ সেই কথাটো আমি নিজেই বিবেচনা কৰিব নোৱাৰোঁ আপুনি যে মুক্তি প্ৰাপ্ত কৰিব আপুনি যে বৈকুণ্ঠ প্ৰাপ্ত কৰিব সেইটো সিদ্ধান্ত মই দিব নোৱাৰোঁ মই যে বৈকুণ্ঠ প্ৰাপ্ত কৰিব পাৰিম মই যে মুক্তি প্ৰাপ্ত কৰিব পাৰিম এই সিদ্ধান্ত আপুনি মোক দিব নোৱাৰে এই সিদ্ধান্ত কেৱল আপোনাৰ কৰ্ম আপোনাৰ ভক্তি আপোনাৰ শ্ৰদ্ধাৰ ওপৰত নিৰ্ভৰ কৰিব আপুনি কেনেদৰে পৰমেশ্বৰ ভক্তি কৰিছে পৰমেশ্বৰৰ প্ৰতি আপোনাৰ শ্ৰদ্ধা কিমান আছে আপুনি মন চিত্ত কিমান শুদ্ধ কৰিব পাৰিছে আপুনি জ্ঞানত কিমান বুদ্ধিমান এইখিনিৰ ওপৰতহে নিৰ্ভৰ কৰিব ভক্তিটো গতিকে ভক্তি কোনে কেনেদৰে কৰিছে কেনেদৰে পৰমেশ্বৰক প্ৰাপ্ত কৰিব পাৰিব এই সিদ্ধান্তটো না আপুনি মোক দিব পাৰিব না মই আপোনাক দিব পাৰিম এই মহান জ্ঞান তত্ত্বখিনিক আমি নজনাকৈ আমি কি কৰোঁ এজনে আনজনক নিন্দা কৰোঁ যে তেওঁ শ্ৰৱণ কীৰ্তন কৰিছে শ্ৰৱণ কীৰ্তন কৰি মুক্তি প্ৰাপ্ত কৰিব নোৱাৰে তেওঁ পূজা কৰিছে পূজা কৰি মুক্তি প্ৰাপ্ত কৰিব নোৱাৰে পূজা যজ্ঞ কৰি কোনো ফল প্ৰাপ্ত নহ'ব এনেদৰে আমি কি কৰিছোঁ তৰ্কবাদ কৰিছোঁ এজনে আনজনক তুচ্ছতাচ্ছিল্য কৰিছোঁ যদিহে এনেদৰে কৰিছোঁ তেতিয়াহ'লে জানিব যে আমি সৰ্বপ্ৰথমতে ভক্তি কৰিব জনা নাই আমি সৰ্বপ্ৰথমতে কি কৈছোঁ আমাৰ নিজৰ মন সদায় আমি মলিন কৰিছোঁ আমাৰ হৃদয়খন এতিয়াও নিৰ্মল হোৱা নাই আমি ঈশ্বৰ ভক্তি কৰিব জনা নাই ঈশ্বৰ স্বৰূপক আমি জনা নাই তাৰ বাবেহে আমি এনেদৰে তৰ্কবাদ কৰি আছোঁ গতিকে আমি এনেদৰে ভাবিলে ঈশ্বৰ ভক্তিক আমি প্ৰাপ্ত কৰিব নোৱাৰিম গতিকে আমি সচেতন হ'ব লাগিব কাৰণ ভক্তি মাৰ্গটো বহুত দুৰ্লভ এইটো হ'ল দুৰ্লভ মাৰ্গ পৰমেশ্বৰ ভগৱন্তক পোৱাটো বহুত দুৰ্লভ গতিকে আমি সদায় সচেতন হৈ পৰমেশ্বৰ ভগৱন্তক প্ৰাপ্ত কৰিবৰ বাবে ভক্তি মাৰ্গটো অৱলম্বন কৰিব লাগিব গতিকে আমি ভক্তিত সচেতন হোৱাটো বহুত প্ৰয়োজনীয় আৰু নিন্দাবাদ ত্যাগ কৰাটো বিশেষকৈ আমি উচিত আমি নিন্দাবাদ সৰ্বপ্ৰথমতে ত্যাগ কৰাটো বহুত প্ৰয়োজনীয় এ ৰাম সকামী সকলে শীঘ্ৰ ফলৰ আশাত নানাভাৱে পূজা কৰে ভিন্ন দেৱতাত তেনোৱা কৰ্মৰ ফলে দেৱলোক পায় পুণ্য ক্ষয় হ'লে কোনো বিনাশ এতিয়া ইয়াত কৈছে যে সকামীসকলে শীঘ্ৰ ফলৰ আশাত নানাভাৱে পূজা কৰে ভিন্ন দেৱতাত যে সোনকালেই যাতে আমি ফল প্ৰাপ্ত কৰিব পাৰোঁ
বা সোনকালে যে ফল যাতে প্ৰাপ্ত হয় তাৰ বাবে সকাম ভক্তি কৰা সকলে কি কৰে দেৱতাসকলক পূজা কৰে বুলি আমাক প্ৰকাশ কৰিছে কিন্তু এটা কথা আপোনালোকে এইখিনিতে মনত ৰাখিব যদি সেই দেৱতাটো যদি তেওঁলোকে পূজা কৰে কিন্তু যদি সকাম ভক্তি নকৰে বা কিবা পাবলৈ যদি আশা নকৰে তেতিয়ালে সেই ভক্তিটিও পৰমেশ্বৰ প্ৰাপ্ত কৰাৰ এটা মূল মাৰ্গ যদি কোনো দেৱতাক যদি তেওঁ পূজা অৰ্চন বন্দন কৰিছে কিন্তু সেই দেৱতাক পূজা অৰ্চন বন্দন কৰিবলৈ গৈ তেওঁ যদি কোনো ফলৰ আশা আকাংক্ষা কৰা নাই নিষ্কাম ভক্তি যদি তেওঁ চৰণত কৰিছে তেতিয়ালে সেইটো কৃষ্ণকে ভজা হয় এই কথাখিনি গীতাত পূৰ্বতে পৰম ঈশ্বৰ শ্ৰীকৃষ্ণ ভগৱন্তই কৈছে যে নিষ্কাম ভক্তিহে কৰিব লাগে যদি সকাম ভক্তি যদি তুমি কৰিছা তেতিয়ালে সেইটোৱে হ'ল আপোনাৰ ভুল গতিকে আমি সকাম ভক্তি আমি কৰিব নালাগে নিষ্কাম ভক্তি কৰিব লাগে অৰ্থাৎ কামনা বাসনা আশা আকাংক্ষা পৰিত্যাগ কৰি কেৱল আমি জগত কল্যাণৰ বাবে বিশ্ব কল্যাণৰ বাবে পৰমেশ্বৰৰ বাবে আমি কৰিব লাগে গতিকে কোনো এজন ব্যক্তিয়ে যদি নিষ্কামভাৱে দেৱতাৰ পূজা অৰ্চন কৰি পৰমেশ্বৰক যদি সমৰ্পণ কৰিছে তেতিয়াহ'লে সেইটো হ'ল আপোনাৰ শ্ৰীকৃষ্ণক পোৱাৰ এটা মূল মাৰ্গ গতিকে যি পথেদি আমি ঈশ্বৰ ভগৱন্তক উপাসনা নকৰোঁ কিয় সকলো ৰাস্তাৰ পৰমেশ্বৰক প্ৰাপ্ত কৰাই এটা আমাৰ লক্ষ্য সেইটোকে শ্ৰীকৃষ্ণ ভগৱন্তই ইয়াৰ আগত কৈ গৈছে যে যদিও বা সাধে ভিন্ন পথ সাধনাৰ সকলো পথৰে লক্ষ্য এক ঈশ্বৰৰ আমি ভিন্ন ভিন্ন পথ অৱলম্বন কৰিলেও আমি ভিন্ন ভিন্ন পূজা অৰ্চন বন্দন শ্ৰৱণ কীৰ্তনৰ মাৰ্গ অৱলম্বন কৰিলেও সকলোৰে লক্ষ্য এটাই সেইটো হ'ল পৰমেশ্বৰক প্ৰাপ্ত কৰা কিন্তু সেই পথখিনি অৱলম্বন কৰিবলৈ যাওঁতে আপোনাৰ ওপৰত ভিত্তি কৰিব আপুনি কিমান শ্ৰদ্ধাৰে কিমান ভক্তি ভাৱেৰে আপুনি ঈশ্বৰৰ ভক্তি কৰিছে পৰমেশ্বৰ ভাৱনাৰ ওপৰত ভিত্তি কৰে পৰমেশ্বৰ আপোনাৰ শ্ৰদ্ধাৰ ওপৰত ভিত্তি কৰে পৰমেশ্বৰে আপোনাৰ দ্ৰব্যৰ ওপৰত ভিত্তি নকৰে কিমান ক্ষুদ্ৰ ভাৱনাৰে আপুনি পৰমেশ্বৰ ভক্তি কৰিছে আৰু কেনেদৰে ভাৱনাৰে তেখেতৰ ওচৰত আপুনি সমৰ্পণ হ'ব পাৰিছে তাৰ ওপৰত ভিত্তি কৰিব আপোনাৰ ভক্তি তেতিয়াহে আপোনাৰ বৈকুণ্ঠত স্থান আছে গতিকে সকামীসকলে দেৱতাত যি পূজা অৰ্চন বন্দন কৰে ফলৰ আশা আকাংক্ষা লৈ তেওঁলোকে পৰম ঈশ্বৰ প্ৰাপ্ত কৰিব নোৱাৰে কিন্তু যদিহে সেই ফলৰ আশা আকাংক্ষা ত্যাগ কৰি সেই দেৱতাকো যদি তেওঁলোকে ভজে তেতিয়াহ'লে কিন্তু সেইটো পৰমেশ্বৰ পোৱাৰ এটা মূল মাৰ্গ গতিকে যদিহে আমি সকাম ভক্তি কৰিছোঁ যদি কৃষ্ণ ভগৱন্তৰ উপাসনা কৰিবলৈ যাওঁতেও যদি আমি সকামী হৈ পেলাই কৰিছোঁ তেতিয়াহ'লেও আমি শ্ৰীকৃষ্ণ ভগৱন্তক প্ৰাপ্ত কৰিব নোৱাৰিম আমি কেৱল পুণ্য প্ৰাপ্ত কৰিব পাৰিম আৰু সেই পুণ্যবিলাকৰ লৈ আমি স্বৰ্গলৈ যাত্ৰা কৰিম আৰু স্বৰ্গত পুনৰ সেই পুণ্য ক্ষয় হোৱাৰ পিছত আমি পুনৰ ঘূৰি আহিম কিন্তু যদি আমি সকাম ভক্তি নকৰাকৈ কেৱল পৰমেশ্বৰৰ বাবে আমি পৰমেশ্বৰৰ চৰণত সমৰ্পণ হৈ সকলো তেওঁৰ ওচৰতে সমৰ্পিত কৰি আমি ভক্তি কৰিছোঁ তেতিয়াহ'লে কিন্তু আমি বৈকুণ্ঠ প্ৰাপ্ত কৰিব পাৰিম এই কথাখিনি আমাক শ্ৰীকৃষ্ণ ভগৱন্তই বুজাবলৈ চেষ্টা কৰিছে এ ৰাম প্ৰকৃতিৰ তিনি গুণ সতৰ জাতম গুণভেদে ক্ষুদ্ৰ বৈশ্য ক্ষত্ৰিয় ব্ৰাহ্মণ গুণ অনুক্ৰমে চতুৰ বৰ্ণ কৰ্ম কৰে মই অকৰ্তাই কৰ্মৰ সংসাৰে আমাৰ এই বিশ্ব ব্ৰহ্মাণ্ডখনত আমাৰ এই প্ৰকৃতিত কিমানটা গুণ আছে তিনিটা গুণ আছে সেই তিনিটা গুণ কি সত ৰজ তম আজি এই সত ৰজ তম এই তিনিটা গুণৰ ওপৰত ভিত্তি কৰিয়ে ব্ৰাহ্মণ বৈশ্য ক্ষত্ৰিয় শূদ্ৰই কি কৰে কৰ্মবিলাক সাধন কৰে গতিকে যাৰ যিটো গুণ আছে সেই গুণৰ ওপৰত ভিত্তি কৰি তেওঁ কৰ্ম সাধন কৰে আৰু সেই কৰ্মৰ ওপৰত ভিত্তি কৰি এজন ব্যক্তিক ব্ৰাহ্মণ বৈশ্য বা শূদ্ৰ বা ক্ষত্ৰিয় বুলি প্ৰকাশ কৰা যায়
আৰু এই চতুৰ্বৰ্ণ ব্ৰাহ্মণ বৈশ্য শূদ্ৰ ক্ষত্ৰিয় যিসকলে যেনেধৰণৰ কৰ্ম কৰে সকলো কৰ্ম পৰমেশ্বৰৰ আজ্ঞাতে হৈ থাকে পৰমেশ্বৰে অকৰ্তা পৰমেশ্বৰেই কৰ্তা সকলো তেওঁৰ আজ্ঞাতে সকলো কৰ্মখিনি সাধন হয় গতিকে আমি যিকোনো কৰ্ম নিজে কৰিছোঁ বুলি আমি প্ৰকাশ কৰিব নোৱাৰোঁ যিকোনো কৰ্ম মই কৰিছোঁ মই কৰিম এনেধৰণৰ আমি প্ৰকাশ কৰিব নোৱাৰোঁ কাৰণ সকলো কৰ্ম পৰমেশ্বৰৰ কৃপাতে হয় আৰু পৰমেশ্বৰেই কৰে কিন্তু তেওঁ কৰিলেও অকৰ্তা আৰু তেওঁৱে কৰ্তা গতিকে তেওঁৰ লীলাক আমি বুজিব নোৱাৰোঁ এ ৰাম কৰ্ম কৰো তভু কৰ্ম বন্ধে নাপাৱই কৰ্মৰ ফলতো মোৰ কোনো স্পৃহা নাই অকৰ্তা অজন্মা মোৰ তত্ত্ব যিটো জানে কৰ্ম বন্ধ সে দেখিতো সংসাৰ কৰে কৰ্ম সকলো কৰে বা আমি মনুষ্য সকলো কৰ্ম আমি কৰি আহিছোঁ কিন্তু সকলো কৰ্ম আমি কৰি আহিছোঁ যদিও কিন্তু আমি এটা কথা চিন্তা কৰিব লাগিব যিবোৰ কৰ্ম কৰিছোঁ সেইবোৰ আমি কৰা নাই কোনে কৰিছে পৰমাত্মাই কৰিছে কাৰ আজ্ঞাত কৰি আছোঁ পৰমাত্মাৰ আজ্ঞাতে কৰি আছোঁ কাৰ ইচ্ছাত হৈ আছে পৰমাত্মাৰ ইচ্ছাতে হৈ আছে এনেদৰে সদায় আমি চিন্তা কৰিব লাগিব আৰু যিবোৰ কৰ্ম সাধন কৰি আছোঁ তাত আমি কোনো স্পৃহা আমাৰ থাকিব নালাগিব কেৱল আমি কৰ্তব্য কৰ্ম বুলি শাস্ত্ৰৰ বিহিত বুলি আমি চিনি লৈ কৰ্মখিনি কৰিব লাগিব যিবোৰ কৰ্ম আমি কৰোঁ সেইবোৰ সকলো পৰমেশ্বৰৰ ওচৰত আমি সমৰ্পণ কৰিব লাগিব যদি ফলৰ আশা আকাংক্ষা নাৰাখি সকলো কৰ্ম কৰি পৰমেশ্বৰৰ চৰণত যদি আমি অৰ্পণ কৰিছোঁ তেতিয়াহ'লে আপুনি জানিব কৰ্ম বন্ধনৰ পৰা আপুনি মুক্ত যদিহে আপুনি ফলৰ আশা ৰাখিছে আকাংক্ষা ৰাখিছে আৰু ঈশ্বৰৰ ওচৰত আপুনি সমৰ্পণ কৰা নাই তেতিয়াহ'লে কিন্তু আপুনি কৰ্ম বন্ধনত বান্ধ খাই আছে এই কথাখিনি আপুনি জানিব লাগিব আৰু সদায় আপুনি অকৰ্তা হিচাপে আপুনি কি কৰিব লাগিব কৰ্মখিনি সাধন কৰিব লাগিব এ ৰাম কৰ্ম কৰ্মে কৰ্ম ফল জানি এই তত্ত্ব মুখাৰ্থীসকলে কৰ্ম কৰিলে পূৰ্বত অগ্ৰজ সাধুৰ সেই উপদেশ মানি কৰণীয় কৰ্ম কৰা ফল কণে বাঞ্চি গতিকে কৰ্মতে কৰ্ম উপজে কৰ্মতে কৰ্ম ফল পাওঁ গতিকে কৰ্মফল এই মহান ৰহস্যবোৰ বা তত্ত্ববোৰ যি মুখাৰ্থী অৰ্থাৎ যি মোক্ষ প্ৰাপ কৰিব বিচৰাসকলে জানে সেইসকলৰ উপদেশ মানি বা সেইসকলৰ আদৰ্শ আমি মানি লৈ আমি কি কৰিব লাগিব কৰণীয় কৰ্ম বুলি কৰ্তব্য কৰ্ম বুলি আমি কোনো ফল বাঞ্ছা নকৰাকৈ কৰ্ম সম্পাদন কৰিব লাগিব গতিকে আমি সকলোৱে কৰ্ম বন্ধনৰ পৰা মুক্ত হ'বলৈহে চেষ্টা কৰিব লাগে এই ৰাম কৰ্ম অকৰ্মত হয় পণ্ডিত বিভ্ৰান্ত এবে শুনা যত মানে কৰ্ম তত্ত্ব অয়াক জানি মুক্ত হবা কৰ্ম বন্ধনৰ আঁতৰিব ফলস্পৃহা নিয়ত কৰ্মৰ কৰ্ম অকৰ্ম এই দুইটা শব্দত কৰ্ম অকৰ্মৰ মাজত ভাল ভাল পণ্ডিতো কি হৈ যায় বিভ্ৰান্তিত পৰি যায় কৰ্ম কাক কয় অকৰ্ম কাক কয় বিকৰ্ম কাক কয় এইবোৰ বিষয়ে ভাল ভাল পণ্ডিতেও বিচাৰ কৰিবলৈ কঠিন হৈ পৰে গতিকে হে অৰ্জুন মই আজি এই কৰ্ম বিকৰ্ম অকৰ্ম বিষয়ে মই তোমাক বুজাবলৈ গৈ আছোঁ তুমি ভালকৈ এই কথাখিনি শুনি লোৱা এই মহান তত্ত্ববিলাক বুজি লোৱা তেতিয়াহে তুমি কৰ্ম বন্ধনৰ পৰা মুক্ত হ'ব পাৰিবা আৰু তেতিয়া আপোনাৰ যি কৰ্মৰ প্ৰতি তোমাৰ স্পৃহা আছে
বা যি কৰ্মফলৰ প্ৰতি তোমাৰ স্পৃহা আছে সেই কৰ্মফলৰ থকা স্পৃহাবোৰ তোমাৰ কি হৈ যাব নাইকিয়া হৈ যাব বুজা ভালদৰে কৰ্মা কৰ্ম বিকৰ্ম ক্ৰিয়া আৰু নিষিদ্ধ ক্ৰিয়াৰ স্বৰূপ জানিলে কৰ্মা কৰ্ম বিকৰ্মৰ স্বৰূপ বুজিব পাৰিবা কৰ্মৰ আচল ৰূপ গতিকে কৰ্মা কৰ্ম বিকৰ্ম আৰু ক্ৰিয়া আৰু কোনটো কৰ্ম কৰিব লাগে কোনটো নিষিদ্ধ কৰ্ম ইয়াৰ যদি আমি স্বৰূপ ভালকৈ নেজানো তেতিয়াহ'লে আমি শুদ্ধ কৰ্ম আচৰণ কৰিব নোৱাৰিম গতিকে এই কৰ্মা কৰ্ম বিকৰ্ম আৰু কোনটো কৰ্ম কৰিব লাগে কোনটো কৰ্ম কৰিব নেলাগে তাক ভালকৈ আমি জানি লৈহে কৰ্ম কৰিবলৈ আৰম্ভ কৰিব লাগে গতিকে শ্ৰীকৃষ্ণ ভগৱন্তই কৈছে যে অৰ্জুন মই এতিয়া তোমাক সেই বিষয়ে ক'বলৈ গৈ আছোঁ তুমি ভালকৈ শুনিবলৈ চেষ্টা কৰা এই ৰাম কৰ্ম মাজে যিটো কৰে অকৰ্ম দৰ্শন অকৰ্মটো গম পাই কৰ্মৰ স্পন্দন মনুষ্যৰ ভিতৰে সিটো জন বুদ্ধিমান ফল ত্যাগী কৰ্ম কৰি হৈ আছে নিৰ্গুণ আমি কৰ্ম কৰিও কৰ্মৰ মাজত যদি আমি অকৰ্ম দৰ্শন কৰিব পাৰোঁ সেই অকৰ্মটো যদি আমি কৰ্মক যদি আমি দৰ্শন কৰিব পাৰোঁ তেতিয়াহে আমি বুদ্ধিমান আৰু সেইজন ব্যক্তিয়ে যদি সেই মহান তত্ত্বক জানে তেতিয়াহ'লে তেওঁ সেই কৰ্মৰ বিষয়ে ভালকৈ বুজি পায় আৰু কৰ্ম অকৰ্ম বিকৰ্মৰ বিষয়ে ভালকৈ তেওঁ জানি লৈ তেতিয়া তেওঁ কি কৰে সেই কৰ্মখিনি সাধন কৰে আৰু সেই কৰ্মখিনি সাধন কৰি সেই কৰ্মৰ ফল ত্যাগ কৰি তেওঁ নিৰ্গুণ হৈ পৰে গতিকে আমি সকলোৱে এই কথাখিনি ভালদৰে বুজিব লাগিব যে আমি কোনটো কৰ্ম কৰিলে কৰ্ম হয় আৰু কোনটো কৰ্ম কৰিলে অকৰ্ম হয় কোনটো কৰ্মত অকৰ্ম হয় আৰু অকৰ্মত কোনটো কৰ্ম হয় এই জ্ঞানখিনিক আমি বুজিবলৈ চেষ্টা কৰিব লাগিব হে ৰাম ভোগৰ কাৰণে নাই কৰ্মৰ সাধন কৰ্তৃত্ব অভিমান নাই কৰি যজ্ঞদান জ্ঞানৰ উপকৃতাৰ কৰ্মফল পুৰে জ্ঞানীজনে তেনে লোকক পণ্ডিত বোলে আমি যিবোৰ কৰ্ম আমি কৰি সাধন কৰোঁ আমি ভোগৰ বাবে কৰিব নালাগে ভোগ বিলাসত পৰি আমি কৰ্ম কৰিব নালাগে আমি কৰিব লাগে কৰ্তব্য কৰ্ম বুলি কৰিব লাগে বিহিত শাস্ত্ৰৰ নীতি নিয়মত থাকি আমি কৰ্মখিনি কৰিব লাগে আৰু সেই কৰ্মখিনি কৰিবলৈ যাওঁতে আমাৰ কোনো অভিমান থাকিব নালাগে আমি যজ্ঞ যদি কৰিছোঁ আমি যদি দানো কৰিছোঁ তেতিয়াহ'লে সেই যজ্ঞ দান কৰি আমি নিজেই কৰিছোঁ বুলি বা মই কৰিছোঁ বুলি আমি অভিমান ৰাখিব নালাগে তাকে কৈছে যে ভোগৰ কাৰণে নাই কৰ্মৰ সাধন কৰ্তৃত্ব অভিমান নাই কৰি যজ্ঞ দান গতিকে আমি যজ্ঞ দান কৰিব লাগে কিন্তু আমি যজ্ঞ দান কৰি পেলাই আমি কি কৰিব নালাগিব ফলৰ বাঞ্ছা কৰিব নালাগিব গতিকে আমি জ্ঞানৰ ওপৰত ভিত্তি কৰি আমি সেই কৰ্ম সম্পূৰ্ণ কৰিব লাগিব আৰু যদি আমি সেই জ্ঞানে পৰিপূৰ্ণ হৈছোঁ তেতিয়াহ'লে আমি পণ্ডিত অন্যথা আমি পণ্ডিত নহয় হে ভক্তবৃন্দ আপোনালোকে এই তত্ত্বখিনি লৈ কোনো ভিন পৰ ভেদভাৱ নকৰাকৈ উচ্চ নিচ নকৰাকৈ কেৱল নিজৰ ভক্তিক শুদ্ধ কৰিবলৈ চেষ্টা কৰিব নিজৰ কৰ্মক শুদ্ধ কৰিবলৈ চেষ্টা কৰিব আৰু শুদ্ধভাৱে ঈশ্বৰৰ চৰণত ভক্তি প্ৰদান কৰিবলৈ চেষ্টা কৰিব তাকেই নিবেদন কৰিছোঁ আৰু কোনো এজন আমাৰ ভক্ত এজন কোনো দেৱৰ মাজত ভিন পৰ ভেদভাৱ নকৰাকৈ সকলোতকৈ সমবুদ্ধিভাৱে চিন্তা কৰি ঈশ্বৰ যাতে ভক্তি সাধন কৰে তাৰ বাবে আপোনালোকৰ ওচৰত নিবেদন কৰি পুনৰ লগ পোৱাৰ আশাৰে মই গীতা পাঠ সামৰণি মাৰিছোঁ আকৌ লগ পাম
ওম শ্ৰীকৃষ্ণায় নমঃ ওম তৎসৎ